আজি বিশ্ব ঘনচিৰিকা দিৱস 2010 চনৰ পৰা আজিৰ দিনটোতে উদযাপন কৰি অহা হৈছে বিশ্ব ঘনচিৰিকা দিৱস। সকলোৰে চিনাকি এই চৰাইবিধৰ সুৰক্ষাৰ প্ৰতি সজাগতাৰ উদ্দেশ্যে প্ৰত্যেক বছৰে 20 মাৰ্চৰ দিনটোত পালন কৰা হয় বিশ্ব ঘনচিৰিকা দিৱস। সেই উপলক্ষে বিভিন্ন ঠাইত প্ৰকৃতিপ্ৰেমী সংগঠনে হাতত লৈছে বিভিন্ন কাৰ্যসূচী। ব্যতিক্ৰম নহয় শিৱসাগৰত আজি ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত তথা নেচাৰ্ছ ভেকন ৰংপুৰ আঞ্চলিকৰ সহযোগত উদযাপন কৰা হয় বিশ্ব ঘনচিৰিকা দিৱস। অনুষ্ঠানটোত ঘনচিৰিকা সংৰক্ষণ, ঘনচিৰিকা বাঁহ সজাৰ প্ৰণালী প্ৰদৰ্শন কৰাৰ উপৰিও গছপুলি ৰোপণ কৰা হয়। উল্লেখযোগ্য যে বিশ্বত দেখা পোৱা বহু প্ৰজাতিৰ ঘনচিৰিকাৰ ভিতৰত ভাৰতত মুঠতে 5 বিধ ঘনচিৰিকাৰ প্ৰজাতি আছে। অৱশ্যে অসমত ইয়াৰ 3 বিধ প্ৰজাতিহে দেখা পোৱা যায়। ঘনচিৰিকাৰ সংখ্যা হ্ৰাস পোৱাৰ মূল কাৰণ হ'ল মানুহৰ জীৱন ধাৰণৰ দ্ৰুত পৰিৱৰ্তনৰ ফলত ঘনচিৰিকাৰ থকা ঠাই আৰু খাদ্যৰ অভাৱ। সম্প্ৰতি বিলুপ্ত হ'ব ধৰিছে ঘনচিৰিকাৰ সংখ্যা। ভাৰতৰ নেচাৰ ফৰএভাৰ ছ'চাইটিৰ উদ্যোগত এক সংস্থাৰ আহ্বান মৰ্মে প্ৰথমবাৰৰ বাবে 2010 চনত পালন কৰা হৈছিল এই ঘনচিৰিকা দিৱস। আৰু এই দিৱস উদযাপনেৰে আজি নেচাৰ্ছ ভেকনে ঘনচিৰিকা সংৰক্ষণ সুৰক্ষাৰ বাবে সজাগতাৰ প্ৰয়াস কৰে। শিৱসাগৰৰ পৰা ফৰদালি ৰিপৰ্ট, নিউজ এইচ আছাম। নমস্কাৰ। আজি 20 মাৰ্চ 2024 চনৰ 20 মাৰ্চত গোটেই বিশ্বত ঘনচিৰিকাৰ দুষ্প্ৰাপ্য ঘনচিৰিকাৰ সংৰক্ষণৰ কাৰণে 2010 চনৰ পৰা দিলৱাৰ হুছেইনৰ তেখেতৰ এই চৰাইটোৰ প্ৰতি গুৰুত্ব বুজি গোটেই বিশ্বতেই এই 20 মাৰ্চটোক বিশ্ব ঘনচিৰিকা দিৱস হিচাপে পালন কৰি আহিছে। তো আজি শিৱসাগৰত ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়তো আমি এই দিৱসটো পালন কৰিছোঁ। আমি প্ৰকৃতিততো বহু ধৰণৰ চৰাই চিৰিকটি আছে, জীৱ জন্তু আছে। তাৰ ভিতৰত আমি নেচাৰ্ছ ভেকন শিৱসাগৰৰ ফালৰ পৰা আমি এই ঘনচিৰিকা চৰাইটোক নিৰ্বাচন কৰিছোঁ যে ই যিমান আমাৰ উপকাৰ কৰে, যিমান আমাক সহায় কৰে, বিভিন্ন ধৰণৰ বিপদত খেতিয়কৰ বন্ধু বুলি কোৱা হয়। শস্য পথাৰৰ বিষাক্ত কীট পতংগবিলাক, যিবিলাক কীট পতংগ শস্য খাই ধ্বংস কৰি দিয়ে, সেই কীট পতংগবিলাকৰ এই চৰায়ে বহুত চৰাইৰ লগতে এই ঘনচিৰিকা চৰাইও সেইবিলাক কীট পতংগ খাই শস্যৰ উৰ্বৰতা বৃদ্ধি কৰে। সেই একেধৰণে আমাৰ ঘৰৰ চাৰিওফালে থকা আমাৰ মানুহক যিমানবিলাক অত্যন্ত সাংঘাতিক বিষাক্ত কীট পতংগবিলাক আমাক কামুৰি বা আমাক গাত স্পৰ্শ হ'লে আমাৰ বিভিন্ন ধৰণৰ দুৰাৰোগ্যৰ সৃষ্টি হয়। সেই দুৰাৰোগ্যত আমাৰ মৃত্যু পৰ্যন্ত হ'ব লাগে। সেই তেনেকুৱা বিষাক্ত কীট পতংগবিলাক সিহঁতে খাই আমাক পৰিৱেশ প্ৰদূষণমুক্ত কৰি ৰাখে। তাৰ লগতে সমানেই সিহঁতে ফুলবিলাকত ইজোপা ফুলৰ পৰা সিজোপা ফুললৈ ঘূৰি ফুৰোতে সিহঁতে পৰাগ যোগেৰে প্ৰকৃতি পৰিৱেশৰ সমতা স্থাপন কৰে। গতিকে এই কেইবাটাও কথালৈ লক্ষ্য ৰাখি আমি এই ঘনচিৰিকা চৰাইক বাছি লৈছোঁ আৰু ইহঁতৰ সংৰক্ষণৰ কাৰণে শিৱসাগৰত আমি প্ৰায় 2010 চনৰ পৰাই স্কুল কলেজবিলাকত এই দিৱস আমি পালন কৰিছোঁ। গতিকে আমি সকলো ছাত্ৰ ছাত্ৰী, অভিভাৱক সকলোকে, শিক্ষক শিক্ষয়িত্ৰীসকলক আমি টানি অনুৰোধ জনাম যে তেখেতসকলে এই ঘনচিৰিকা চৰাইক সংৰক্ষণ কৰে, যি আমাক গোটেইবিলাক জীৱ জন্তু চৰাই চিৰিকটি আটাইতকৈ বেছি আমাক ইহঁতে সহায় কৰে। মৃত্যু পৰ্যন্ত হ'ব পৰা বেমাৰৰ পৰা, দুৰাৰোগ্যৰ পৰা ইহঁতি আমাক কীট পতংগবোৰ খাই আমাক সংৰক্ষণ কৰি ৰাখিছে, সজীৱ কৰি ৰাখিছে। গতিকে আৰু সিহঁতৰ কাৰণে এতিয়া বাসস্থান সিহঁতৰ নাইকিয়া হৈ গ'ল ক্ৰমান্বয়ে। আগৰ খেৰী ঘৰ, বাঁহৰ ঘৰ আছিলে, সেইবিলাক আজিকালি চব কাংক্ৰিটৰ ঘৰ হৈ গ'ল। সেইবিলাক নোহোৱাত সিহঁতৰ বাসস্থান নাইকিয়া হৈ গ'ল। খোৱা বোৱাৰ আহাৰৰ বহুত কমি গ'ল। সেইকাৰণে আমি এবিধ কাঠৰ আৰু প্লাষ্টিকৰ বিভিন্ন আমি বাঁহ তৈয়াৰ কৰিছোঁ। সেই বাঁহৰ পৰা সিহঁতে অতি সহজেই সৰু সূক্ষ্ম এটা বিন্ধা আছে, সিহঁতি সোমাই পেলাই সেইটো বাস কৰিব পাৰে, সিহঁতি পৰিয়াল বঢ়াব পাৰে, কণী পাৰি বাঁহ সাজিব পাৰে। সেইটো কাৰণে আমি কিছুমান বাঁহৰ সৃষ্টি কৰিছোঁ, বনাইছোঁ আৰু আমি নিজে তৈয়াৰ কৰি ৰাখিছোঁ। যিসকলে প্ৰকৃতিপ্ৰেমী চৰাই চিৰিকটিক ভাল পোৱা, তেখেতসকলে সিহঁতক সংৰক্ষণ কৰি ৰাখিব বিচাৰে, তে আমাৰ লগত যোগাযোগ কৰিলে আমি তেওঁলোকক এই ধৰণৰ বাঁহ আমি বিনামূলীয়াকৈ দিবলৈ আমি প্ৰস্তুত আছোঁ। গতিকে আমাৰ লগত খালি তেওঁলোকে যোগাযোগ কৰিব। ধন্যবাদ। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বদহজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি।
ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909